যেতিয়ালৈকে আমি হিন্দু বাংলাদেশী বিৰোধ কৰি আছিলো, মাৰোৱাৰী মানুহৰ বিৰোধ কৰি আছিলো, বেংগলী মানুহৰ বিৰোধ কৰি আছিলো, বিহাৰী মানুহৰ বিৰোধ কৰি আছিলো, তেতিয়ালৈকে আমি জাতীয়তাবাদী। আৰু যোনদিনাই আমি মুছলমান বাংলাদেশী বিৰোধ কৰিলো, আমি সেইদিনা সাম্প্ৰদায়িক। ভয় খাইছো নেকি কাবালে? সম্প্ৰীতি শেষ শিৱসাগৰত, যুদ্ধ হ'ব। চেলেঞ্জ কৰিছো, অপেন চেলেঞ্জ কৰিছো। দম আছে যদি তহঁতি আহ লাগিবলৈ, ক'ত লাগিবি কবি। নমস্কাৰ দৰ্শকসকল, আহিছোঁ অন্য এটা বিষয়ৰ মাজলৈ। এইবাৰ শৃংখল চলিহাই পুনৰ হুংকাৰ দিছে, কিন্তু লক্ষণীয়ভাৱে এই হুংকাৰ এইবাৰ মিয়াৰ বিৰুদ্ধে নহয়। তেন্তে কাৰ বিৰুদ্ধে? আহক এই ভিডিঅ'টো অকণমান চাই লওঁ। এজন খিলঞ্জীয়া মুছলমানে কৈছে যে বাংলাদেশীক আমি সুৰক্ষা দিমেই। এতিয়া কথাটো হৈছে কি, যদি বাংলাদেশ সুৰক্ষা দিম বুলি ইয়াত হুমকি দিয়ে, তেন্তে আমিও হুমকি দিম। আমি ইয়াত নিদিওঁ থাকিবলৈ। যদি যুদ্ধ হয় হ'ব, যি পৰ্যায়ত যুদ্ধ হয় সেই যুদ্ধলৈ আমি সাজু আছোঁ। আৰু শুনক, মানুহখিনি বচাব লাগিব, তাৰ কাৰণে যুদ্ধ হ'ব, প্ৰয়োজনত হেংদাং হ'ব। আৰু প্ৰয়োজনত যদি বিকল্প কিবা চিন্তা কৰিবলগীয়া বিকল্প কিবা চিন্তা হ'ব, কিন্তু যুদ্ধটো হ'ব। আজি শিৱসাগৰৰ দৰে জেগাত ৰংঘৰ চাৰিআলি, ৰংঘৰৰ পৰা 100 মিটাৰ আঁতৰত ৰাতি 11টা বজাত সন্দেহযুক্ত মানুহ, খিলঞ্জীয়া মুছলমান সকলো লগ হৈ নাৰায়ে তকদিৰ আল্লাহু আকবৰ ধ্বনি দিছে। কিন্তু আমাৰ মুখত আজিলৈকে জয় শ্ৰীৰাম শুনিছে নেকি? আমি জয় অসমৰ স্থিতিত আছো, জয় অসমেই কৈ আছো, কিন্তু তেওঁলোকে ক'ব নাৰায়ে তকদিৰ আল্লাহু আকবৰ, আৰু আমিতো আজিলৈকে হৰ হৰ মহাদেৱ আৰু জয় শ্ৰীৰাম কৈ ৰাস্তাত ওলোৱা নাই। এতিয়া এই কথা বতৰাবিলাকে এটা স্পষ্ট ইংগিত দিছে যে শিৱসাগৰৰ একাংশ খিলঞ্জীয়া মুছলমান মানুহে বাংলাদেশী মূলৰ সন্দেহযুক্ত মানুহক ৰক্ষণাবেক্ষণ দিছে। সঁচাটো সঁচা। আহক, আমাৰ গোটেই প্ৰত্যেক ফুকন নগৰ মেলা চকৰ গণপতি মই নিজেই যাম। এক ঘৰ মানুহৰ পিছফালে হিন্দু বাংলাদেশী আছে নি আপোনালোকে দেখুৱাই দিয়ক। চৰজমিন তদন্ত কৰক, চৰজমিন তদন্ত কৰক আপোনালোকে। যেতিয়ালৈকে আমি হিন্দু বাংলাদেশী বিৰোধ কৰি আছিলো, মাৰোৱাৰী মানুহৰ বিৰোধ কৰি আছিলো, বেংগলী মানুহৰ বিৰোধ কৰি আছিলো, বিহাৰী মানুহৰ বিৰোধ কৰি আছিলো, তেতিয়ালৈকে আমি জাতীয়তাবাদী। আৰু যোনদিনাই আমি মুছলমান বাংলাদেশী বিৰোধ কৰিলো, আমি সেইদিনা সাম্প্ৰদায়িক। এইবোৰ কথাবোৰ নচলিব, নচলিববোৰ একদম স্পষ্ট কৰি দিছো। যদি শিৱসাগৰ জ্বলে, জ্বলিব। কি ভয় খাইছো নেকি কাবালে? সিহঁতি জ্বলাব, আমি কি হাতত খাৰু পিন্ধি আছো? জ্বলিব, শিৱসাগৰ জ্বলিব, মই কৈ দিলো। ইয়াত ভয় খাবলৈ নাই। যদি পুলিচে এৰেষ্ট কৰে, আজিয়ে এৰেষ্ট কৰি জেলত ভৰাই দিওঁ। ইয়াত বিজেপি কংগ্ৰেছৰ কথা নাই। আমি ৰাজনীতিৰ ঊৰ্ধত থকা মানুহ। বিজেপি কংগ্ৰেছৰ ইয়াত কথা নাই। কোনোবাই দম দিব শিৱসাগৰত কিবা হলে কাকো সোধাই নেৰিম। কোন হয় শিৱসাগৰত কিবা হলে কাকো? ময়ো সোধাই নেৰো। যদি শিৱসাগৰত কোনোবা খিলঞ্জীয়া মানুহৰ গাত এটা আঁচু লাগে, কাকো মই সোধাই নেৰো। সেইটো কথাও কৈ দিছো। বিল আছি থানা অসমে সোধাই নেৰে। এটা খিলঞ্জীয়া মানুহৰ গাত যদি হাত লগাই, হাত ছিঙি দিয়া হ'ব। কি হৈছে ইয়াত? দাদাগিৰি চলিছে। ধৰ্মৰ আফিম খাই আছে সিহঁতি। আমি ধৰ্মৰ আফিম নাই খোৱা। ধৰ্মৰ আফিম সিহঁতি খাই আছে, ধৰ্মৰ আফিম নাই খোৱা। জাতীয়তাবাদৰ কেঁচা তেজ খাই আছো। এইটো কথা স্পষ্টকে কৈ দিয়া হৈছে। ভয় ভাবুকি দেখুৱাব, দিগদাৰ আছে। আৰু যদি মুখামুখি সংঘৰ্ষ বিচাৰিছে, হ'ব সংঘৰ্ষ। ক'ত লাগিব সেইটো কথা ক'লে হয়, হ'ব সংঘৰ্ষ। সংখ্যা তোমালোকে দেখুৱাইছে, সংখ্যা আমিও দেখুৱাম। আমাৰ সংখ্যা নাই নেকি? আমাৰ ফুকন নগৰ মেলা চকৰ মানুহবোৰ, মেটেকা ঘাটৰ মানুহবিলাকে, দৰিকাপাৰ মানুহ, বেতবাৰী মানুহে কি হাতত খাৰু পিন্ধি আছে? আমি হাতত খাৰু পিন্ধি আছো। ইয়াত বাংলাদেশী সুৰক্ষা দিম বুলি শিৱসাগৰত ক'ব। এতিয়া সম্প্ৰীতি, সম্প্ৰীতি ফেচবুকত কেইজনমান লিখি আছে। সম্প্ৰীতি তেওঁলোকে দেখুৱাব লাগিব। সদায় সম্প্ৰীতি আমি দেখুৱাম। সম্প্ৰীতি সদায় আমি দেখুৱাম। ঠিকা লৈ থৈছো ইয়াত সম্প্ৰীতি দেখুৱাৰ। ঠিকা লৈ থৈছো নেকি? আৰু মই পুনৰ কৈ দিছো, মোৰ নেতা হিমন্ত বিশ্ব শৰ্মাও নহয়, মোৰ নেতা গৌৰৱ গগৈও নহয়। মোৰ এটাই লক্ষ্য উদ্দেশ্য, খিলঞ্জীয়া মানুহৰ সুৰক্ষা। এইটো কথা স্পষ্টকে কৈ দিছো। আৰু মই পুনৰবাৰ কৈছো, এই যে সম্প্ৰীতিৰ কথা লিখি থকা মানুহকেইজনে, সেই মানুহকেইজনীৰ ওচৰত গৈ পেলাই সম্প্ৰীতিৰ কথা কওক। আমাৰ ওচৰত আহি সম্প্ৰীতিৰ কথা নকব। এতিয়া সম্প্ৰীতি শিৱসাগৰত শেষ, যুদ্ধ হ'ব। বছ, সম্প্ৰীতি শেষ শিৱসাগৰত, যুদ্ধ হ'ব। চেলেঞ্জ কৰিছো, অপেন চেলেঞ্জ কৰিছো। দম আছে যদি তহঁতি আহ লাগিবলৈ, ক'ত লাগিবি কবি। দৰ্শকসকল, উজনি অসমত মিয়া শ্ৰমিকসকলৰ প্ৰতি যেনেধৰণৰ ব্যৱহাৰ হৈ আছে, সেইবোৰ দেখাৰ পিছত আমিও অস্বস্তি অনুভৱ কৰোঁ।
কিন্তু সেই বুলি এইটো নহয় যে তাৰে বিৰোধ কৰিবলৈ গৈ আমাৰ মাজতে এক সংঘাতময় পৰিস্থিতিৰ সৃষ্টি হ'ব লাগিব। শৃংখল চলিহাই এষাৰ অতি গুৰুত্বপূৰ্ণ কথা কৈছে। সেইষাৰ হৈছে, যেতিয়া তেওঁলোকে হিন্দু বঙালীৰ বিৰুদ্ধাচৰণ কৰে তেতিয়া তেওঁলোকক জাতীয়তাবাদী বুলি কোৱা হয়। যেতিয়া তেওঁলোকে মাৰোৱাৰী বিহাৰী কাণত ধৰাই আঁঠু কঢ়াই থয় তেতিয়া তেওঁলোকক জাতীয়তাবাদী বুলি কোৱা হয়। কিন্তু যেতিয়াই মুছলমান বাংলাদেশীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে তেতিয়াই তেওঁলোকক কোৱা হয় সাম্প্ৰদায়িক। এইটো কিন্তু অতি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে তেওঁ। ৰাজনীতি বা ধৰ্মৰ ঊৰ্ধত থাকি যিসকলে একমাত্ৰ জাতিটোৰ কাৰণে কাম কৰি থাকে সেইসকলে হৈছে প্ৰকৃত জাতীয়তাবাদী। এনেধৰণৰ বক্তব্য সঁচাকৈয়ে অসমৰ সমাজ জীৱনৰ কাৰণে, অসমৰ ভৱিষ্যতৰ কাৰণে অতি দুৰ্ভাগ্যজনক। যিয়ে নহওক, অসমীয়া জাতিটো হৈছে এটা আৱেগিক জাতি। বিগত দিনবিলাকত আমি আৱেগৰ বশৱৰ্তী হৈ বৃহৎ এনে কিছুমান ভুল কাম কৰি আহিছোঁ, যাৰ ফল, যাৰ পৰিণতি আজি আমি ভোগ কৰিবলৈ লৈছোঁ। আমি এতিয়াও বুজি উঠা নাই যে আৱেগৰ দ্বাৰা নহয়, আজিৰ যুগত হেংদাঙেৰে নহয় বা শাৰীৰিক যুঁজ বাগৰেৰে নহয়, আজিৰ যুগটো হৈছে আইন কানুনৰ যুগ। গতিকে আমি আৱেগৰ বশৱৰ্তী হৈ হেংদানত ধাৰ দি থাকোঁতে এইফালে আইনী প্ৰক্ৰিয়াৰে গৈ এটা পক্ষই বহু কথাই বেলেগ কৰি পেলালে। আজিৰ যুগটোৱে হৈছে শিক্ষা দীক্ষা জ্ঞান গৰিমাৰ যুগ, আৰু আমি যি কৰিম সেয়া হ'ব লাগিব আইনসন্মত, সেয়া হ'ব লাগিব যুক্তিসন্মত। এতিয়া উজনিত যিদৰে জাতীয় সংগঠনবিলাকে মিয়া শ্ৰমিকসকলক হাতাও কৰি আছে, সেয়া কিন্তু আইনসন্মত কোনোপধ্যেই নহয়। যদি আইনসন্মত নহয় তেনেহ'লে কিবা প্ৰকাৰে যদি এই বিষয়টো ন্যায়ালয় পায়গৈ তেতিয়া কাৰ অসুবিধা হ'ব? গতিকে আমি আইন বিৰুদ্ধ কাম কিহৰ কাৰণে কৰি আছোঁ? এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আইনসন্মত কিবা ব্যৱস্থা আমি কিয় বিচাৰি উলিয়াব জনা নাই? এতিয়া খিলঞ্জীয়া মুছলমানে শৃংখল চলিহা বা জাতীয় সংগঠনবোৰৰ এনেকুৱা কাৰ্যক প্ৰতিবাদ কৰিছে। ইয়াৰ ফলত কাৰ লোকচান হ'ব? লোকচানটোতো আমাৰেই হ'ব, আৰু প্ৰতিপক্ষই ইয়াৰ লাভ উঠাব। গতিকে কথাবিলাক বাস্তৱসন্মতভাৱে আমি বিশ্লেষণ কৰি চোৱাৰ প্ৰয়োজন আহি পৰিছে মানে সময় উকলি গৈছে। কিন্তু এতিয়াও যদি আমি তেনেধৰণৰ আৱেগৰ বশৱৰ্তী হৈ বিভিন্ন কাম কৰি থাকোঁ, এইফালে কিন্তু আইনসন্মতভাৱে আমি নিবিচৰা বহু কথাই ৰাজ্যত প্ৰতিষ্ঠা হৈ যাব। আপোনালোকৰ মতামত আপোনালোকে নিশ্চয় ব্যক্ত কৰিব। মোৰ দৃষ্টিভংগীত কিবা ভুলো পাব পাৰে। আপোনালোকে কোনো ধৰণৰ ইতস্তত নকৰাকৈ আপোনালোকৰ মতামত ব্যক্ত কৰে যেন। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। সংঘাতপূৰ্ণ অসম এখন আমি কেতিয়াও নিবিচাৰোঁ, শান্তিপূৰ্ণ অসম এখন বিচাৰোঁ। অসমত চিৰশান্তি বিৰাজ কৰক, সকলো পক্ষই সমমৰ্মিতাৰে আগবাঢ়ক, এই কামনাৰে ধন্যবাদ।